নমস্কাৰ বন্ধুসকল, সকলোৰে ভাল নিশ্চয় মোৰো ভালেই। তো আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ Hyundai Grand i10, যোনখন আপোনাৰ 16 চনৰ মডেল হয়। গাড়ীখনৰ বাহিৰটো মই কণ্ডিশ্যনটো দেখাই ল'ম। গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনতে আছে, অৰিজিনেল পেইণ্টতে আছে, কিন্তু এইডোখৰ এটা স্ক্ৰেচ আছে বাৰু। এই স্ক্ৰেচটো আমি কৰা নাই, কাৰণ অৰিজিনেল পেইণ্টতে আছে গাড়ীখন। তো যদি কাষ্টমাৰ ৰিকুৱাৰমেণ্ট থাকিব তেতিয়া আমি কৰাই দিওঁ গাড়ীখনৰ। আৰু এই টায়াৰটো চাব পাৰিব 80% প্লাছ আছে, এলয় হুইল লাগি আছে গাড়ীখনত। আৰু গাড়ীখন মোটামুটি গুড কণ্ডিশ্যনতে আছে। আপোনালোকে ফিজিকেলি এবাৰ আহিলে দেখি পাব নিশ্চয়, যেহেতু গাড়ীখন আমি এনেকৈ আপোনালোকৰ যদি গাড়ীখন নতুনকৈ সোমালে আমি গাড়ীখনৰতো ডিটেইলছখিনি দি দিওঁ। তথাপিতো আপোনালোকে নিজে এবাৰ আহক, গাড়ীখন চলাই চাওক কেনেকুৱা হৈ আছে কণ্ডিশ্যন। সেইটো টায়াৰো 80% প্লাছ আছে। এইফালে বেক ৱাইপাৰো পাই যাব আপোনালোকে। আৰু গাড়ীখনৰ ডিকিটো মই আপোনালোকক খুলি দেখুৱাম, চাওক ভাল স্পেচ টাইপ পাব। ইয়াতো স্পেয়াৰ চকা আছে, ইয়াতে স্পেয়াৰ চকাটো 50% প্লাছ আছে। আৰু এইফালে চাওক পুৰা চিল হৈ আছে, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। গাড়ীখন আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ হয়, আস্থা অপশ্যনেল মডেলটো। এইটো টায়াৰো চাব পাৰিব 80% প্লাছ আছে। বেক চাইডটো ইণ্টেৰিয়ৰটো দেখাই দিওঁ এবাৰ। গাড়ীখনৰ কোনো ধৰণৰ মানে যোনজন অ'নাৰ আছিলে বহুত ধুনীয়াকৈ চফা কৰি ৰাখে। চিট কভাৰ লাগি আছে, মেট লাগি আছে, আৰু 4 পাৱাৰ উইণ্ডো, যিহেতু এখন টপ মডেলটোৱে হয়। আৰু এইফালেও চাব পাৰিব আপোনালোকে, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই, একদম চিল হৈ আছে পুৰা। আগফালেও আপোনালোকে চাব পাৰিব ইণ্টেৰিয়ৰটো বহুত সুন্দৰ হৈ আছে। 4 পাৱাৰ উইণ্ডো, ইয়াত আপোনালোকে এয়াৰ বেগো পাই যাব। আৰু ইয়াত চাওক পুছ বটন ষ্টাৰ্ট, আৰু ষ্টেৰিঙতে ইয়াতে কণ্ট্ৰলখিনি কৰিব পাৰিব, ভলিউম কমোৱা বঢ়োৱা। এয়াৰ বেগ পাব, এইফালেও এয়াৰ বেগ পাই যাব আপোনালোকে। কোম্পানী ফিটেড চাউণ্ড ছিষ্টেম লাগি আছে, আৰু আপোনালোকে ইয়াতে কেমেৰাও পাই যাব, বেক কেমেৰা। এইটো চাওক পুৰা চিল। আপোনালোকক মই ইঞ্জিনটো খুলি দেখাই দিম। চাওক ইঞ্জিনটো, কোনো ধৰণৰ লিকেজ নাই। এপ্ৰনকেইটাও চাব পাৰিব আপোনালোকে, পুৰা চিল ইঞ্জিন হয় একদম। বেটেৰীও নতুন লাগি আছে, এইটো এপ্ৰনো চাব পাৰিব। ইয়াতো আপোনালোকে চাওক পুৰা চিল। গাড়ীখনৰ মানে কোনো ধৰণৰ কাম নাই, ছাছপেনশ্যন চাউণ্ড নাই, বডি চাউণ্ড নাই। আপোনালোকে গাড়ীখন নিব লাগে, অকল তেল ভৰাই চলাব লাগে। তো আহক আপোনালোকে ভিজিট কৰি চাওক গাড়ীখন কিটো গেটআপত আছে, আপোনালোকে চাই লওক। বহুত টিপটপ কণ্ডিশ্যনৰ হৈ আছে। আৰু গাড়ীখনৰ আমি দাম ৰাখিছোঁ 3,70,000 টকা। 2016 চনৰ মডেল হয়। 3,70,000 টকা দিলে আপোনালোকে এইখন গাড়ীখন লৈ যাব পাৰিব। আমি ফাইনেন্সৰো সুবিধা কৰি দিম। আৰু কাৰণ এইখন 2016 চনৰ মডেল, আপোনালোকে যদি চিভিল প্ৰফাইল ভাল হয় 20% বা 25% দিলেও মানে গাড়ীখন আপোনালোকে নিজৰ কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে, লাইক, ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিলে, কোনোবাই যদি গাড়ী লওঁ বুলি ভাবে। আৰু যদি আমাৰ নতুন নতুন গাড়ী আপডেটখিনি পাই থাকিবলৈ বিচাৰে, তেতিয়া আমাৰ বেল আইকনটো প্ৰেছ কৰি থ'ব। তো আজিলৈ ইমানেই আছিলে, থেংক ইউ।